জয় স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ এছএমইজ সাবজেক্টৰ নাম কি আছে অসমীয়া, ওকে, আৰু লেসন নম্বৰ 4টো চাম আজি, যাৰ নামটো আছে জনমভূমি। ঠিক আছে, লেসন নম্বৰ 4টো আছে, নামটো কি আছে জনমভূমি। জনমভূমি মানে জানে মাতৃভূমি, য'ত আমি জন্ম পাইছো, ওকে, আৰু সেই ভূমিটোক আমি কি বুলি ক'ম, জনমভূমি বুলি ক'ম। ঠিক আছে, so ইয়াৰে ওপৰত আমি আজি কুৱেশ্যন আনসাৰটো চাম। But before starting the class, welcome to my YouTube channel Exam Jyoti. And let's start the class with the first question. শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশটো আবৃত্তি কৰা। সো ইয়াতে যে আমাৰ কবিতাটো আছে জনমভূমি, এই লেসনটো মানে এই কবিতাটো জনমভূমিটো ধুনীয়াকে মাতিব দিছে, সেইটো আপোনালোকে নিজে কৰিব, ওকে, সেইটো নিজে মাতিব। নেক্সট চাবচোন, দ্বিতীয় নম্বৰ প্ৰশ্নটো আছে কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। সেম, ওকে, মানে কবিতাংশটো আবৃত্তি একবাৰ দিব দিছে আৰু একবাৰ সেম বস্তুটো ভালকে পঢ়িব দিছে, গতিকে সেইবিলাক আপোনালোকে ক্লাছত পঢ়ি পেলাই চাব, ওকে। এতিয়া আমি কুৱেশ্যনটো চাম, কবিয়ে কাৰ কোলাত, প্ৰথমতে কুৱেশ্যনটো আছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে, মানে কাৰ কোলাত নহয়, বস্তুটো চকুটো মেলিব খুজিছে, কাৰ কোলাত, তে কবিয়ে আই মানে মা নহয়, আই অৰ্থাৎ জনমভূমিৰ কোলাত, ঠিক আছে, প্ৰথমে চকু মেলাৰ কথা কৈছে। তাৰ মানে আমাৰ জনমভূমিটো আছে, তোৰ কোলাতে মানে প্ৰথমতে চকুটো খুলিব মেলিব, সেইটোৰ কথা কৈছে, ওকে। নেক্সট কুৱেশ্যনটো চাবচোন, কবিৰ ভাগৰুৱা, ঠিক আছে, কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত নহয় শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। তাৰমানে কবিৰ যে আছে আপোনাৰ ভাগৰুৱা আত্মা, আত্মাটো আমাৰ কি হৈ থাকে, এক জাগাৰ পৰা আন জাগালৈ গৈ থাকে, সেইটো কাৰণে ভাগৰুৱা আত্মা বুলি কৈছে। সো তেওঁৰ সেই আত্মাটো কোন ঠাইত মানে শেষ জিৰণি, মানে যেতিয়া মৰিব যায় সেই সময়ত আপোনাৰ শেষ জিৰণি কাৰ মানে লবলৈ ইচ্ছা যে প্ৰকাশ কৰিছে, কি বুলি কৈছে তাৰে বিষয়ে। সো কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত, ঠিক আছে, তেওঁৰ ছায়াত, কাৰ ছায়াত, জনমভূমিৰ ছায়াত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তাৰমানে যেতিয়া মৰিব নহয়, কাৰ কোলাত কাৰ ওচৰত মৰিব খুজিছে, কাৰ ওপৰত মানে জিৰণি লব খুজিছে, শেষ সময়ত সেইটো হৈছে জনমভূমিৰ ছায়া। ঠিক আছে, নেক্সট চাবচোন, কবিয়ে পথি কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে, মানে পক্ষীটো জানে চৰাই, সো সিহঁতে কি কৰি থাকে, উৰি থাকে, গতিকে বাহ লোৱাটো বুজি পাইছে, ক'ত থাকিবৰ কাৰণে জাগা বনাইছে। সো কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে, তেওঁ যেতিয়া পক্ষী হৈ যাব তেতিয়া তেওঁ ক'ত মানে থাকিবৰ কাৰণে জাগাটো ভাবিছে। সো কবিয়ে পক্ষী হৈ ওখ বিৰিখত নহয়, ক'ত ইচ্ছা কৰিছে, ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। তাৰমানে আপোনাৰ একেবাৰে ওখ হ'ব লাগে, আৰু সেই তাতে আপোনাৰ কি হ'ব, কবিয়ে পক্ষী হৈ পেলাই, ঠিক আছে, পক্ষী হৈ পেলাই ওখ আপোনাৰ কি বুলি কয় বিৰিখতহে বাহটো ল'ম বুলি কৈছে। ঠিক আছে, নেক্সট চাবচোন, ঘৰ নম্বৰটো আছে কবি হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰব বুলি কৈছে। তাৰমানে হিমালয় পৰ্বত নামটো শুনিছে নহয়, পৰ্বত হয় আপোনাৰ। সো কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ, ঠিক আছে, হিমালয় পৰ্বতৰ জাগাটো যে আছে পৰ্বতটো তাৰে ক'ত আৰু কি হৈ ৰব বুলি কৈছে। তাতে আৰু কি হৈ যাব, আৰু সেই হিচাপত ৰৈ যাব বস্তুটো, তাৰে বিষয়ে কি কৈছে কবিয়ে কবিতাটোত নহয়। সো কবিয়ে হিমালয় পৰ্বতৰ শুকুলা, ঠিক আছে, শুকুলা ডিঙলৈ গৈ মানসী বিলত ফুল হৈ ফুলি ৰব বুলি কৈছে। তাৰমানে তাতে ফুল হোৱাৰ ইচ্ছা আছে তেওঁ, আৰু সেনেকে ফুল হৈ পেলাই ফুলিবৰ ইচ্ছা আছে, অকে, আৰু সেনেকে ৰৈ যোৱাৰ ইচ্ছা আছে তেওঁ। ঠিক আছে, এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যনটো চাব, উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা আপোনাৰ অন্তমিল, ঠিক আছে, অন্তমিল থকা শব্দবোৰ বাছি ওলাব দিছে। সো কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি ওলাই লিখা হ'ল। ঠিক আছে, যেনেকে আপোনাৰ কি বুলি কয়, পুৱাত আপোনাৰ কি হ'ব, সন্ধিয়া হ'ব নহয়, কোলাত মানে কি ছায়াত নহয়, বিৰিখত মানে কি ভিতৰত, ঠিক আছে, জেউতি মানে কি আৰতি, অকে, বিলত মানে চৰণত নহয়, আপোনাৰ এইবিলাক শব্দবিলাক আছে কিতাপ মানে কি বুলি কয় কবিতাটোত নহয়, আৰু তাৰে আপোনাৰ কি কি মিল শব্দ আছে সেইটো বস্তু চাইডত দি দিছো। ঠিক আছে, বুকুত নহয়, তাৰে কি হ'ব উঠত। নেক্সট 5 নম্বৰ প্ৰশ্নটো চাব, তলৰ শব্দবোৰ অৰ্থ মিলাই লিখা, অৰ্থবিলাক মিলাব দিছে হা। ইয়াতে চাবচোন, পক্ষীটো কি হ'ব চৰাই নহয়, শীতলী নহয়, শীতলীটো কি হ'ব আপোনাৰ চেঁচা, শীতল মানে ঠাণ্ডা অলপ নহয়। তাৰপিছত কি আছে,
সোণালী নহয়, তাৰ মানে কি সোণ বৰণীয়া, তাৰ মানে গোল্ডেন কালাৰ নহয়। মৰম, মৰম মানে কি চেনেহ নহয়। তাৰপিছত আছে প্ৰথম, প্ৰথমটো কি হ'ব আদি, তাৰ মানে প্ৰথমতে আদি আৰু বহুত কেইটা আছে সেনেকুৱা টাইপ। নেক্সট তাৰপিছত আছে টিং নহয়, টিংটো কি হ'ব পৰ্বতৰ আগ বা ওখ ভাগ, তাৰ মানে পৰ্বত থাকে নহয়, তাৰে যে ওখ ভাগটো থাকে এইটো আমি কি বুলি ক'ম টিং বুলি ক'ম। ঠিক আছে। নেক্সট চাবচোন 6 নম্বৰটো, মুদি মাকো চকু হা তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। এই যে তিনটা মানে শাৰীটো আছে, চ' ইয়াতে যিটো তিনিটা শাৰী আছে ইয়াৰে বিষয়ে মানে লিখিব দিছে। অকে, চ' ওপৰৰ কবিতা ফাঁকিৰ আপোনাৰ গদ্য ৰূপ হ'ল, গদ্য ৰূপটো কি হ'ব যে জীৱনৰ শেষ সন্ধিয়াত, ঠিক আছে, তোমাৰ কোলাতে শুই আকৌ চকু মুদিম। আৰু এই উদাহৰণটো চাই তলৰ কবিতা সেই ফাঁকি গদ্য ৰূপত লিখা। অকে, এইটো লাইন চাই পেলাই আৰু এটা বস্তু লিখিব দিছে। চ' ইয়াতে চাবচোন, ইয়াতে মানে কবিতাৰ দ্বাৰা কবিজনে কি ক'ব খুজিছে যে একেবাৰে শেষৰ ফালে নহয়, তাৰমানে যেতিয়া মানুহজনে আপোনাৰ মৰিব যায়, ঠিক আছে, সেই সময়ত কি হয় কাৰ কোলাত তেওঁৰ ইচ্ছা আছে শুবৰ কাৰণে, মৰাৰ সময়ত চকু যেতিয়া একেবাৰে বন্ধ কৰিব যাব, মুদিব যাব, সেই সময়ত তেওঁৰ কাৰ কোলাত ইচ্ছা আছে একেবাৰে জনমভূমিৰ কোলাত। ঠিক আছে, তাহাইৰ কথা ক'ব খুজিছে ইয়াতে যে জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত, তোমাৰ মানে কাৰ জনমভূমিৰ। অকে, জনমভূমিৰ কোলাত শুই আকৌ কি হ'ব আপোনাৰ চকু মুদিম, তাৰমানে সেনেকে আপোনাৰ কোলাতে চকু মুদিম। আৰু এই উদাহৰণটো চাই তলৰ কবিতা কেইফাঁকি গদ্য ৰূপত লিখা, এইটো লিখিব দিছে। চ' এতে প্ৰথমতে কটো আছে সোণালী মেঘ হৈ নহয়, সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙমে নহয়, কি ৰঙা হাঁহি বিৰিঙাম। ঠিক আছে, হেতা পৰা দুখনি উঠত, তাৰমানে ইয়াৰে বিষয়ে কি হ'ব, হেতা পৰা দুখনি উঠত সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, তাৰমানে সোণালী মানে গোল্ডেন কালাৰ। ঠিক আছে, সেনেকুৱা মেঘ হৈ পেলাই হাঁহিব খুজিছে আপোনাৰ কোনে কবিজনে। ঠিক আছে। নেক্সট আছে আকাশৰ তৰা হৈ লাগি চাই ৰং, ঠিক আছে, সেউজীয়া শুৱনি জেউতি। চ' ইয়াৰে অৰ্থটো কি হ'ব যে সেউজীয়া শুৱনি জেউতি আকাশৰ তৰা হৈ লাগি চাই ৰং। ঠিক আছে, তাৰমানে আকাশৰ যে তৰাবিলাক থাকে নহয়, সেনেকুৱা হৈ পেলাই তেওঁ ৰবৰ ইচ্ছা আছে। বুজি পাইছেনে কাৰ আপোনাৰ কবিজন। ঠিক আছে। নেক্সট 7 নম্বৰটো আছে পাঠত থকা জনমভূমিৰ কবিতাংশ মূল ভাৱ লিখা। কবিতাটোৰ মূল ভাৱ লিখিব দিছে। অকে, নিজৰ ভাষাত লিখিব দিছে, মই অলপ দি দিছো, আপুনি ধুনীয়াকে লিখিব। অকে, নিজৰ উপজা ঠাইখন সকলোৰে আপোন, হয়নে নহয়? নিজা যে আপুনি ঠাইখন বনাই নহয়, সেইটো নিজা সদায় আপোন হৈ থাকে, নিজা হৈ থাকে। কবি নলিনীবালা দেৱীয়ে, আমাৰ কবিজনৰ নাম কি আছে নলিনীবালা দেৱী, সেইকাৰণে তেওঁৰ নামটো লিখিছো ইয়াতে। ঠিক আছে, চ' কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনৰ প্ৰতি থকা ভাল পোৱা, অকে, ভাল পোৱা এই কবিতাটোৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰিছে। তাৰমানে নিজৰ ভাষাটো, নিজৰ যি ইচ্ছা আছিল সেইখিনি গোটেই কথা তেওঁ এই কবিতাৰ দ্বাৰা ধুনীয়াকৈ প্ৰকাশ কৰি আমাক দেখুৱাইছে যে তেওঁৰ কি কি ইচ্ছা আছে। অকে, কবিয়ে তেওঁৰ অতিকৈ প্ৰিয় জনমভূমিত জীৱনৰ আদিম পোৱা জন্ম লাভ কৰি জীৱনৰ, গতিকে কি কৈ আছিলো মই যে কবিয়ে তেওঁৰ অতিকৈ প্ৰিয় জনমভূমিত, তাৰমানে তেওঁৰ যে একেবাৰে নিজা প্ৰিয় আছে, এইটো কি আছে জনমভূমি। অকে, আৰু তাতে তেওঁ জীৱনৰ আদিম পোৱাত জন্ম লাভ কৰি জীৱনৰ শেষ সন্ধিয়াত ইয়াতে চকু মুদিব খুজিছে। তাৰমানে তেওঁ জীৱন যেতিয়া পাই আছে, অকে, জন্মটো লৈ আছে, তেতিয়া তেওঁ জনমভূমিৰ কোলাত ল'ব খুজিছে। অকে, জন্মটো, আৰু মৰাৰ সময়তো তেওঁ জনমভূমিৰ ছায়াতে মানে চকুটো মুদিব খুজিছে, তাৰমানে তাতে মৰিব খুজিছে, কাৰ জনমভূমিৰ ছায়া। ঠিক আছে, মৰাৰ পিছতো তেওঁ যেন বাৰে বাৰে ইয়াতে জন্ম হয় আৰু ইয়াতেই মৃত্যুবৰণ কৰে, তাৰমানে তেওঁ বাৰে বাৰে ইয়াতে জন্ম ল'ব খুজিছে আৰু মৰিব খুজিছে। বুজি পাইছে না? আৰু কবিয়ে পক্ষী হৈ আকাশত, পক্ষী হৈ পেলাই, চৰাই হৈ পেলাই আকাশৰ বুকুত উৰি ফুৰিব, তাৰমানে আকাশৰ বুকুত মানে গোটেই আকাশত তেওঁ উৰিব খুজিছে আৰু ওখ বিদিশত বাঁহ সাজি থাকি পুৱতিৰ লগে লগে বনৰীয়া শুৱলি গীত গাই, বুজি পাইছে নে, গীত গাই গাই
দেশ মাতৃক জগাবলৈ ইচ্ছা কৰিছে, তাৰমানে উৰিবও খুজিছে, তাতে আপোনাৰ ধুনীয়া জেগালৈ তেওঁ থাকিবও খুজিছে আৰু গীতো গাব খুজিছে নহয়। কাৰ কাৰণে? দেশৰ কাৰণে, দেশ মাতৃক জগাবৰ কাৰণে। বুজি পাইছে না? আকাশৰ তৰা হৈ দেশ মাতৃৰ সেউজীয়া শুৱনি জেউতি বাহন কৰিবলৈ জোনাকৰ লগত মিলি গৈ নহয় বিমান পথত ৰৈ উৰি ৰাতি দেশ মাতৃৰ আৰতি নহয় গীত গাবলৈ ইচ্ছা কৰিছে। বুজি পাইছে? তাৰমানে তেওঁৰ দেশৰ কাৰণেও বহুত ইচ্ছা আছে। বুজি পাইছে? দেশ মাতৃৰ কাৰণেও বহুত ইচ্ছা আছে। গীত গান সেনেকুৱা গান গোৱাৰ ইচ্ছা আছে, যাতে চবৰে মানে মনত সেই গানটো শুনি চবৰে দেশৰ কাৰণে এটা মৰমটো মানে যাতে আহি যাওক। যদি কাৰোবাৰ নাই তে সেই গানটো শুনি পেলাই ধুনীয়াকে আহি যাব, সেনেকুৱা আৰু। বুজি পাইছেনে? তাৰমানে তেওঁ দেশ মাতৃৰ কাৰণেও কথাবিলাক ইয়াতে কৈছে এই কবিতাটোৰ দ্বাৰা নহয়। পক্ষী হোৱাৰ ইচ্ছা আছে, তাৰে পিছত আপোনাৰ দেশৰ মানে কোলাত মৰিব, দেশ মানে কি? মাতৃভূমি। তেওঁৰ কোলাত মৰিব খুজিছে, তাতে জন্ম লব খুজিছে। বুজি পাইছেনে? মানে গোটেইখিনি আমাৰ দেশ মাতৃৰ কাৰণেই আছে। অকে, হিমালয় পৰ্বতৰ শুকুলা নহয় শুকুলা টিঙত থকা মানসী বিলত ফুল হৈ ফুলি থাকিব আৰু মলয়াৰ চুৱৰত পাৰিজাত ৰেণু সানি দেশ মাতৃ চৰণ ওলাবলৈ ইচ্ছাও কৰিছে। ঠিক আছে? তাৰমানে এটাতো আমাৰ যে পাহাৰ আছে নহয়, হিমালয় পৰ্বত, তাৰে এই টিং বুলি কৈছে, তাতে থাকিব খুজিছে, তাতে মানে ফুল হৈ ফুলিব খুজিছে এইফালে টিঙত। ঠিক আছে? আকৌ নদী হৈ নিতৌ দেশ মাতৃ চৰণ দুখনি, গতিকে নদী হৈ, এতিয়া নদী হোৱাৰো তেওঁৰ ইচ্ছা আছে। বুজি পাইছে নে? নদী হৈ নিতৌ দেশ মাতৃ চৰণ দুখনি পখালিবলৈ, ঠিক আছে, আৰু মাটি হৈ আকৌ দেশ মাতৃৰ বুকুত মিহলি হৈ যাবলৈ খুজিছে। তাৰমানে আগতে কি হব খুজিছে? নদী হব খুজিছে নহয়, তাতে যাৰ যাৰ যি দুখ আছে চব তাতে দেশ মাতৃৰ সেই তাতে সোমাব খুজিছে। অকে, আকৌ তেওঁ কি হব খুজিছে? মাটি হব খুজিছে। মানে আকৌ তেওঁ দেশ মাতৃৰ বুকুত যাই মৰি পেলাই তাতে তেওঁৰ লগত মিলিব খুজিছে। কাৰ লগত? জনমভূমিৰ, দেশ মাতৃৰ হৈ তাৰ লগত মানে তেওঁৰ লগতে মিলিব খুজিছে। হা, আকৌ সোণাৱলী মেঘ হৈ নহয় সোণাৱলী মেঘ হৈ জনমভূমিৰ হেতা পৰা দুখনিত ৰঙা হাঁহি, ঠিক আছে, ৰঙা হাঁহি বিৰিঙাব খুজিছে। মানে তেওঁৰ বহুত কেইটা ইচ্ছা হৈছে, চব তেওঁ এই কবিতাৰ দ্বাৰা কৈছে কথাটো। ঠিক আছে? আৰু এইদৰে কবিয়ে তেওঁৰ উপজা ঠাইখনক জীৱনী মৰণে ভাল পোৱা কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। যদি গোটেইখিনি কথা তেওঁ নিজৰ যি ইচ্ছাবিলাক আছিল গোটেই বস্তু তেওঁ এই কবিতাৰ দ্বাৰা বস্তুটো প্ৰকাশ কৰিছে, আমাক বস্তুটো শুনাইছে। অকে, 8 নম্বৰ প্ৰশ্নটো যে আছে, উপযুক্ত স্থানত জ্যোতি, ঠিক আছে, জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা। এই যে আপোনাৰ পদ্যটো দিয়া আছে, আপোনাৰ কি বুলি কৈছে? পুৱতিৰ লগে লগে জগাম তোমাকে নিতে বনৰীয়া সুৱদী গীতত, অকে, আকাশৰ তৰা হৈ, তাৰমানে আকাশৰ তৰা হৈ পেলাই নহয় লাগি চাই ৰং, মানে তাতে ৰৈ পেলাই চাই থাকিব। সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ নহয় বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। বুজি পাইছে নে? উৰি পেলাই তেওঁ আৰতি কৰি থাকিব। কাৰ কাৰণে? আমাৰ পৃথিৱীৰ কাৰণে, আমাৰ জনমভূমিৰ কাৰণে। সো ইয়াৰে উত্তৰটো চাবচোন। উপযুক্ত স্থানত, ঠিক আছে, আপোনাৰ জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাঁকি পুনৰাই লিখা হয়। বস্তুটো আকৌ লিখা গৈছে। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত আকাশৰ তৰা ৰৈ লাগি চাই ৰং। অকে, সেউজীয়া শুৱনিত জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। গতিকে সেনেকে ধুনীয়াকে লিখিব। ঠিক আছে? এতিয়া নেক্সট 9 নম্বৰটো চাব। ইয়াতে বিপৰীত অৰ্থ লিখিব দিছে, যেনেকে জনমটো কি হব? মৰণ। ছাঁটো কি হব? পোহৰ নহয়। ৰাতিটো কি হব? দিন। ঠিক আছে? শেষ মানে শেষে হৈ আছে, তাৰে কি হব? আৰম্ভ, মানে আৰম্ভণি হব এতিয়া। অকে, ওখটো কি হব? চাপৰ। তাৰে পিছত কি আছে? দুখীয়া মানে জানে দুখীয়াটো কি হব? ধনী, মানে ধনী মানুহ, পইচা থকা নহয়। ইয়াতে চাবচোন, আপোনাৰ ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। বিশেষণ মানে জানে কাৰ কি মানে বিশেষ গুণ আছে, এইটো বস্তু তাৰ নামটো লিখিব দিছে ইয়াতে। এইটো কি আছে? ইয়াতে কি চাই আছে? এইটো ৰঙা আছে নে নাই? ৰঙা ৰঙৰ, গতিকে এইটো ৰঙা
জবা ফুল হয়নে নহয়, গতিকে ৰঙা জবা। ঠিক আছে, এইটো যে পাত আপুনি চাই আছে, এইটো পাতটো লিখি দিছে, এইটো বস্তুটো কি পাত, কিন্তু পাতটো দেখাত কেনেকুৱা আছে, বিশেষণ লিখিব দিছে নহয়। বিশেষণ মানে কি জানেনে নাই, আপনি যে যাক চাই আছে সেই বস্তু দেখাত কেনেকুৱা আছে, তাৰ কি গুণ পাইছে, সেই গুণটোকে আমি কি বুলি কম, বিশেষণ বুলি কম। যেনেকে জবা ফুলটো যে আছে আপোনাৰ, এইটো আপোনাৰ ৰঙা ৰঙৰ আছে, গতিকে ৰঙা বুলি দিলো। পাতটো সেউজীয়া আছে, গতিকে সেউজীয়া পাত হব। বুজি পাইছেনে? এই ছাতিটো যে কি আছে, কলা ৰঙৰ, গতিকে নেক্সট চাবচোন যে প্ৰশ্নটো দিয়া আছে, কি দিছে, যে বন্ধনীৰ ভিতৰত থকা, ঠিক আছে, এইটো যে বন্ধনীৰ ভিতৰত দিয়া আছে, তাৰে ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্যৰ বিশেষণ, তাৰমানে ইয়াৰ পৰা যি ইমান শব্দবিলাক দিয়া আছে, ইয়াৰে পৰা কোনটো বিশেষণ হয়, কোনটো বিশেষ্য, বিশেষ্য মানে নাউন, ঠিক আছে, মানে যি বস্তু কিবা এটা নাম বুজায়, ঠিক আছে, এইটো হ'ব আপোনাৰ কি বিশেষ্য। আৰু বিশেষণ মানে কিবা গুণ যদি বুজায়, সেইটো হ'ব আপোনাৰ কি বিশেষণ। সেই পদবোৰ কি কৰিব দিছে, বাছি ভাগে ভাগে লিখিব দিছে। চ' প্ৰথমতে চাবচোন আমাৰ কি আছে, বিশেষ্য পদ, ইয়াৰে পৰা কি হ'ব, লৰা, ঠিক আছে, লৰাটো কি হ'ব, বিশেষ্য হ'ব। কাউৰী হ'ব বিশেষ্য, আকাশ, মাছ, এইবিলাক হ'ল বিশেষ্য পদ, ঠিক আছে। আকৌ বিশেষণ পদটো চাবচোন, ভাল, মানুহজন কেনেকুৱা ভাল, কলা, দেখাত কেনেকুৱা কলা, নীলা, লেতেৰা, এইবিলাক হৈছে বিশেষণ পদ, ঠিক আছে। এতিয়া আৰু আছে পানী, গাখীৰ, এই দুটাও আপোনাৰ কি হ'ব, বিশেষণে হ'ব, ঠিক আছে। সৰি, এই দুটা বিশেষ্য হ'ব, ওকে, এই দুটা কি হ'ব, বিশেষ্য, আৰু এইটো হ'ব কি বিশেষণ, ওকে। কি হ'ব, সৰু আৰু বগা, ঠিক আছে। গতিকে এইটো আপোনাৰ এই দুটা বস্তু হ'ল আপোনাৰ কি বিশেষ্য আৰু বিশেষণ। এইফালে পানী, গাখীৰ হ'ল বিশেষ্য, আৰু বিশেষণটো হ'ল সৰু আৰু বগা, ঠিক আছে। ইয়াৰ পিছত তলৰ যে কুৱেশ্যনটো আছে নহয়, এইটো আপোনালোকে নিজে কৰিব। সেউজীয়া বৰণ চাবলৈ বিচাৰিছে, এইবিলাক আপোনালোকে পৃথিৱীত যিমান যি যি আছে সেউজীয়া, সেইবিলাক নিজে চাই পেলাই আপোনালোকে কৰিব, ওকে। নেক্সট চাবচোন, আপোনাৰ 12 নম্বৰ যে কুৱেশ্যনটো আছে, জনমভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা, মানে জনমভূমিৰ কাৰণে, তেওঁৰ কাৰণে যে এটা প্ৰেম থাকিব লাগে, সেনেকুৱা এটা কবিতাটো লিখিব দিছে, নিজে আবৃত্তি কৰিব দিছে, সংগ্ৰহ কৰিব দিছে, আৰু তাৰপিছত আবৃত্তি কৰিব দিছে। সেইটো আপোনালোকে, মই ইয়াতে লিখি দিছো, আপোনালোকে ধুনীয়াকৈ ক্লাছত আবৃত্তি কৰি দেখুৱাই দিব, ঠিক আছে। ত' জনমভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা তলত উল্লেখ কৰা হ'ল। আপোনাৰ কবিতাটোৰ নাম কি দিছো মই, জাগা জননীৰ সন্তান, ঠিক আছে। চ' জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্ত প্ৰাণ, ঠিক আছে। মৃত্যু গচকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান, ঠিক আছে। কৰ্মহীনতা মানে যাৰ কৰ্মচৰ্ম কৰাৰ হেৰি নাই, ইচ্ছা নাই। কৰ্মহীনতা কা পুৰুষ হতাই, যদি পুৰুষ নাই, তোমাক কৰিলে জয়, ওকে। তুমি দুৰ্বল ম্ৰিয়মান, ঠিক আছে, তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, হয়। শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুনিবাৰ, তেতিয়া তোমাৰ জয় নিনাদত শুক্ৰ কম্পমান, নহয়। শুক্ৰ কম্পমান মানে আপোনাক ধুনীয়াকে জয় কৰিব দিছে, নহয়। গায়ত্ৰী মন্ত্ৰটো পঢ়িব দিছে, ওকে। অ মোৰ আপোন পাহৰা, দুৰ্মদ বীৰ অজয় নৱ জোৱান, জাগা শক্তিমান, জাগা মাতৃ প্ৰাণ, ঠিক আছে। গতিকে এইটো কবিতাটোৰ ৰচক হৈছে আপোনাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ঠিক আছে। এইটো মই আপোনাৰ যে কবিতাটো আনি দিছো, এইটো আপোনাৰ লিখিছে কোনে, জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে, ঠিক আছে। আৰু তেওঁৰ এইটো ধুনীয়া এটা দেশ প্ৰেম কবিতাটো আছে, যাৰ নামটো কি আছে, জাগা জননীৰ সন্তান, ঠিক আছে। ধুনীয়াকে লিখিব, ওকে। নেক্সট 14 নম্বৰ প্ৰশ্নটো চাবচোন, তুমি জনা 5 গৰাকী, ঠিক আছে, 5 মানুহজনৰ নাম লিখিব দিছে, যাৰ মানে দেশ প্ৰেম আছিল, দেশৰ কাৰণে প্ৰেম আছিল। দেশ প্ৰেমীৰ নাম চৰিহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয় চমুকৈ লিখিব দিছে। সহায় উৎস হিচাপে পুথিভঁৰাল, বাতৰি কাকত, আলোচনী, ঠিক আছে, বৈদ্যুতিন মাধ্যমৰ পৰা তথা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা। আমি এইবিলাক বস্তুবিলাক দিছে মাধ্যম, যাৰ দ্বাৰা আপুনি তথ্যবিলাক সংগ্ৰহ কৰিব পাৰিব, ঠিক আছে। প্ৰথমতে দিছো মই মহাত্মা গান্ধী, চাইডত মই পিকচাৰো দি দিছো, চাই পেলাই দেখিব পাৰিছে, গম পাইছে যে মানুহজন নাম কি হ'ব পাৰে, মহাত্মা গান্ধী, নহয়, মোহনদাস কৰমচন্দ গান্ধী। তেওঁৰ বিষয়ে আগতে চাম। মই জনা 5 গৰাকী দেশ প্ৰেমিকৰ নাম চৰিহ
ছবিসহ তাৰমানে ছবিও লগত দিছো সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা হ'ল। প্ৰথমতে আছে কি মহাত্মা গান্ধী। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী ঘূৰিয়াল হ'ল কোন? মহামানৱ মহাত্মা গান্ধী নহয়। তেওঁ অহিংসা ব্ৰত গ্ৰহণ কৰি গ্ৰহণ কৰি ইংৰাজৰ বিপক্ষে যুঁজ দিছিল নহয়। তেওঁ কিন্তু হিংসা চিংসা একো কৰা নাছিল, অহিংসা ৰাস্তা লৈছিল আৰু সেনেকেহে তেওঁ ব্ৰিটিছৰ লগত ইংৰাজী মানুহৰ লগত যুঁজটো দিছিল, মানে যুদ্ধ কৰিছিল। অকে, দেশৰ বাবে কেইবাবাৰো কাৰাবাস খাটিছিল, মানে বহুতবাৰ জেলতো গৈছিল। তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত ইমান চনত 15 আগষ্ট তাৰিখে আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল। বুজি পাইছে? জৱাহৰলাল নেহৰু, চাওক বেছি কবি দিয়া নাই, বহুত কেইটা 5টামান লিখিব দিছে না, সেই গতিকে মই সৰু সৰুকে কেইটামান লাইন লিখিব দিছো, নহলে আনচাৰ বহুত দীঘলা হৈ যাব আপোনালোক। অকে, নেক্সট আছে আমাৰ জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৰ বিষয়ে এতিয়া চাওঁ। ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা হৈছে কোন? আপোনাৰ জৱাহৰলাল নেহৰু। ঠিক আছে। ইংৰাজৰ অধীনত থকা ভাৰতৰ স্বাধীনতা পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ বিশেষ এটা ভূমিকা গ্ৰহণ কৰিছে আমাৰ স্বাধীনতাৰ ক্ষেত্ৰত। ঠিক আছে, আমাৰ দেশৰ স্বাধীনতা সময়ত তেওঁ কেইবাবাৰো কাৰাবাস ক্ষেত্ৰত খাটিবলগীয়া হৈছিল। তেওঁ বহুতবাৰ জেলত গৈছিল নহয়। আৰু স্বাধীন ভাৰতৰ তেওঁ প্ৰথম কোন আছিল? প্ৰধানমন্ত্ৰীও আছিল। আমাৰ দেশৰ যে প্ৰথম প্ৰধানমন্ত্ৰী কোন হয় জানে আপোনালোকে? জৱাহৰলাল নেহৰু। ঠিক আছে। নেক্সট আছে আমাৰ কনকলতা বৰুৱা। কনকলতা বৰুৱাৰ নামটো জানে আমাৰ নহয়। বস্তুটো কনকলতা আমাৰ অসমৰ মেইন মানুহজন আছিল, তীৰ্থজনী আছিল নহয়। গতিকে এতিয়া তেওঁৰ বিষয়ে চাওঁ যে 1942 চনৰ গণ আন্দোলনৰ ঠিক আছে শ্বহীদ হৈছে কনকলতা বৰুৱা। এইদিনা তেওঁ শ্বহীদ হৈছিল। ঠিক আছে। ভাৰত ত্যাগ আন্দোলন যেতিয়া ভাৰত ত্যাগ আন্দোলন যে চলি আছিল, তাতে তেওঁ অংশগ্ৰহণ কৰি গহপুৰ, তেওঁ জাগাটো কি আছে? গহপুৰ, মনত ৰাখিব নামটো গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে পুলিচৰ গুলীত তেওঁ তাতে কি হ'ল? মৃত্যু হৈছিল। তেওঁ তাতে আপোনাৰ আমাৰ ভাৰতৰ পতাকা লৈ তেওঁ গৈ আছিল গহপুৰ থানাৰ ফালে তেতিয়া সিহঁতে মাৰি দিলে। ঠিক আছে। নেক্সট আপোনাৰ কি আছে? বাল গংগাধৰ তিলক। ঠিক আছে। বাল গংগাধৰ তিলকৰ পিকচাৰটো ইয়াতে দিছো মই। তেওঁৰ বিষয়ে এতিয়া চাওঁ আমি বাল গংগাধৰ তিলক ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেতা হৈছে আমাৰ কোন? বাল গংগাধৰ তিলক। ঠিক আছে। স্বৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য। এয়া বাল গংগাধৰ তিলকৰ বাণী আছিল। তেওঁৰ বাণীটো কি আছিল? এইটো স্বৰাজ আমাৰ জন্মগত বস্তু নহয়, মানে স্বৰাজ আমাৰ জন্মগত সত্য, তাৰমানে আমাক স্বৰাজ লাগেই নহয়, আমাক ফ্ৰীডম লাগে, সেইটো হৈছে আমাৰ ৰাইট। অকে, আমাৰ সত্য। অকে, আৰু ই আমাৰ কাম্য, এইটো হৈছে তেওঁৰ বাণী। ঠিক আছে। দেশৰ স্বাধীনতা আন্দোলনত ভাগ লৈ তেখেতে কাৰাবাস বৰণ কৰিছিল। তেওঁ বহুতবাৰ জেলত যাব লগা হৈছিল। ঠিক আছে। নেক্সট আছে আমাৰ কুশল কোঁৱৰ। এতিয়া কুশল কোঁৱৰ পিকচাৰটো মই চাইডত দিছো ইয়াতে, তেওঁ দেখাত এনেকুৱা আছিল। অকে, 1942 চনৰ গণ আন্দোলন এগৰাকী শ্বহীদ হৈছিল আমাৰ কোন? কুশল কোঁৱৰ। ঠিক আছে। তেওঁ তেতিয়া শ্বহীদে হৈছিল 42 চনত। ঠিক আছে। আৰু এওঁ গান্ধীজীৰ অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। অসহযোগ আন্দোলন তেওঁ যে কৰিছিল গান্ধীজীৰ, তাতেও ভূমিকা কোনে লৈছিল? আমাৰ এইজন কুশল কোঁৱৰে। ঠিক আছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰু পথাৰৰ ৰেলৰ ঠিক আছে সৰু পথাৰৰ যে ৰেল আছিল, তাৰে কুটাঘাত কাৰ্য ব্ৰিটিছ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰি ফাঁচি দিছিল তেওঁ। ঠিক আছে। ফাঁচি কাঠত ওলোমাই দিছিল। বুজি পাইছে না? গতিকে তেওঁ এনেকে শ্বহীদ হৈছিল। আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াতে ফিনিছ হ'ল। ঠিক আছে। ধুনীয়াকে প্ৰশ্ন উত্তৰবিলাক লিখিব, যিমান প্ৰশ্ন উত্তৰ দিছো মই ধুনীয়াকে লিখিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক বাটন প্ৰেছ কৰিব। মই বাৰে বাৰে কৈ আছো, লাইক বাটন প্ৰেছ কৰিব যদিহে আপোনালোকে ভাল পাইছে। আৰু ইনকেছ যদি ভাল পোৱা নাই, দেন নো নিড টু প্ৰেছ লাইক বাটন। যদি ভাল পোৱা নাই তেতিয়া আপুনি প্ৰেছ কৰিব নালাগে, মই ফ'ৰ্চ নকৰো। ঠিক আছে। আৰু ভিডিঅ'জ বিলাক মোৰ শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত, ফেচবুক, হোৱাটছএপ, যিমান মিডিয়া বিলাক আছে ছচিয়েল, অকে, তাতে শ্বেয়াৰ কৰিব। আৰু লগতে যদি মোৰ এক্সাম জ্যোতি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল। অকে, থেংক ইউ ফৰ ৱাচিং। জয় হিন্দ।